নমস্কাৰ অল অফ ইউ আলিছাৰ আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে মডাৰ্ণ হিষ্ট্ৰী অফ আছামৰ ওপৰত মাৰাথান ক্লাছ লৈ আহিছোঁ। এইটো ভিডিঅ' আপোনালোকৰ বাবে অত্যন্ত প্ৰয়োজনীয়। আজিৰ ভিডিঅ'টোত কণ্টেণ্ট বেছ আলোচনা কৰাৰ লগতে MCQ আলোচনা কৰা হ'ব। এইটো ভিডিঅ' আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুখিনি তথ্য জানিব পাৰিব। ভিডিঅ'টো ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি মই মডাৰ্ণ হিষ্ট্ৰী অফ আছামৰ ওপৰত মাৰাথান ক্লাছ লৈ আহিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমে বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমে বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন এ গমধৰ কোঁৱৰ, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ডি পিয়লি ফুকন। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, যে অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমে বিদ্ৰোহৰ নেতৃত্ব দিছিল গমধৰ কোঁৱৰে। ওকে, এতিয়া আমি গমধৰ কোঁৱৰৰ বিষয়ে ডিটেইলছত চাম। গমধৰ কোঁৱৰে প্ৰথমে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত 1828 বিদ্ৰোহ আৰম্ভ কৰিছিল। গমধৰ কোঁৱৰে পোনপ্ৰথমবাৰৰ বাবে অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল 1828। নিশ্চয় মনত ৰাখিব, অসমত পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে কোনে বিদ্ৰোহ আৰম্ভ কৰিছিল? যে গমধৰ কোঁৱৰে আৰম্ভ কৰিছিল। কেতিয়া আৰম্ভ কৰিছিল? 1828। ওকে, গমধৰ কোঁৱৰে গমধাৰ সিংহ নাম লৈ নিজকে অসমৰ ৰজা হিচাপে ঘোষণা কৰি এমুঠিমান সহযোগীৰ সৈতে যোৰহাটলৈ আগবাঢ়ি আহে। গমধৰ কোঁৱৰে গমধাৰ সিংহ নাম লৈ নিজকে অসমৰ ৰজা হিচাপে ঘোষণা কৰি কিছুমান সহযোগীৰ সহায়ত যোৰহাটলৈ আগবাঢ়ি আহে, যদিও ইংৰাজ সৈন্যই লেফটেনেণ্ট ৰাদাৰফৰ্ডৰ নেতৃত্বত পৰাস্ত কৰে। যে গমধৰ কোঁৱৰে গমধাৰ সিংহ নাম লৈ নিজকে অসমৰ ৰজা হিচাপে ঘোষণা কৰি কিছুমান সহযোগীৰ সহায়ত তেওঁ যোৰহাটলৈ আগবাঢ়ি আহিছিল, যদিও ইংৰাজ সৈন্যই লেফটেনেণ্ট ৰাদাৰফৰ্ডৰ নেতৃত্বত গমধৰ কোঁৱৰক পৰাস্ত কৰিছিল। ওকে, তেওঁক যোৰহাটৰ বৰ পঞ্চায়তে বিচাৰ কৰি মৃত্যুদণ্ড বিহে, যদিও নিউ বেলেও গমধৰৰ বয়সলৈ লক্ষ্য ৰাখি তেওঁক 7 বছৰৰ পৰিশ্ৰমহীন কাৰাদণ্ডৰে দণ্ডিত কৰে আৰু যোৰহাটৰ ফাটেকত থয়। গমধৰ কোঁৱৰক যোৰহাটৰ বৰ পঞ্চায়তে বিচাৰ কৰি মৃত্যুদণ্ড দিছিল, যদিও নিউ বেলেও গমধৰ কোঁৱৰৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক 7 বছৰৰ বাবে পৰিশ্ৰমহীন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল আৰু যোৰহাটৰ ফাটেকত থৈছিল। ওকে, গমধৰে ফাটেকৰ পৰা পলাই যায়, যদিও কিছুদিন পিছত ধৰা পৰে আৰু ইংৰাজে গমধৰ কোঁৱৰক 14 বছৰৰ বাবে ৰংপুৰৰ জেলত ৰাখে। যে গমধৰ কোঁৱৰে ফাটেকৰ পৰা পলাই যদিও কিছুদিন পিছত ধৰা পৰে আৰু ইংৰাজে গমধৰ কোঁৱৰক 14 বছৰৰ বাবে ৰংপুৰৰ জেলত ৰাখে। মনত ৰাখিব, আপোনালোকৰ এক্সামত আহিবলগীয়া কুৱেশ্যনটো হ'ল যে অসমত পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে কোনে বিদ্ৰোহ আৰম্ভ কৰিছিল? গমধৰ কোঁৱৰে আৰম্ভ কৰিছিল আৰু কিমান চনত আৰম্ভ কৰিছিল? 1828। এইটোৱে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ বাবে। ইয়াৰ বিষয়ে ডিটেইলছত নিশ্চয় আপোনালোকে এইখিনি চাই ল'লে হ'ব। এইটিন 1830 শিৱসাগৰৰ পুখুৰী পাৰত কাক ফাঁচি দিয়া হৈছিল? 1830 শিৱসাগৰৰ পুখুৰী পাৰত কাক ফাঁচি দিয়া হৈছিল? অপশ্যন এ মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা, অপশ্যন বি জীউৰাম দুলীয়া বৰুৱা এণ্ড পিয়লি বৰুৱা, অপশ্যন চি জীউৰাম দুলীয়া বৰুৱা এণ্ড পিয়লি ফুকন, অপশ্যন ডি নান অফ দ্য আবাভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি জীউৰাম দুলীয়া বৰুৱা এণ্ড পিয়লি ফুকন।
জিউৰাম দুলীয়া বৰুৱা আৰু পিউলি ফুকনক 1830 ডেভিড স্কটৰ সিদ্ধান্ত মৰ্মে শিৱসাগৰৰ পুখুৰী পাৰত ফাঁচি দিয়া হয়। নিশ্চয় মনত ৰাখিব যে 1830 কাক ফাঁচি দিয়া হৈছিল, যে জিউৰাম দুলীয়া বৰুৱা আৰু পিউলি ফুকনক ফাঁচি দিয়া হৈছিল। আৰু কাৰ সিদ্ধান্ত মৰ্মে ফাঁচি দিয়া হৈছিল? ডেভিড স্কটৰ সিদ্ধান্ত মৰ্মে ফাঁচি দিয়া হৈছিল। ওকে, মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? যে মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? অপশ্যন এ পিউলি ফুকন, অপশ্যন বি পিউলি বৰুৱা, অপশ্যন চি জিউৰাম দুলীয়া বৰুৱা, অপশ্যন ডি নান অফ দ্য আবাভ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি, যে মণিৰাম দেৱানৰ লগত পিউলি বৰুৱাক ফাঁচি দিয়া হৈছিল। যে মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? পিউলি বৰুৱাক ফাঁচি দিয়া হৈছিল। মণিৰামক কলিকতাৰ পৰা আনি যোৰহাটত বিচাৰ কৰে কৰ্ণেল হলৰয়ডে। মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? যে মণিৰাম দেৱানৰ লগত পিউলি বৰুৱাক ফাঁচি দিয়া হৈছিল 1858। নিশ্চয় মনত ৰাখিব। মণিৰাম দেৱানে কেতিয়া অসম টি কোম্পানীৰ পৰা ইস্তফা দিয়ে? মণিৰাম দেৱানে কেতিয়া অসম টি কোম্পানীৰ পৰা ইস্তফা দিয়ে? অপশ্যন এ 1844, অপশ্যন বি 1845, অপশ্যন চি 1834, অপশ্যন ডি 1833। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, যে মণিৰাম দেৱানে 1844 টি কোম্পানীৰ পৰা ইস্তফা দিয়ে। ওকে, মণিৰাম দেৱানে কেতিয়া দেৱান পদ ইস্তফা দিয়ে? মণিৰাম দেৱানে কেতিয়া দেৱান পদ ইস্তফা দিয়ে? অপশ্যন এ 1844, অপশ্যন বি 1845, অপশ্যন চি 1834, অপশ্যন ডি 1833। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি, যে 1845। যে মণিৰাম দেৱানে 1845 দেৱান পদ ইস্তফা দিয়ে। আৰু এটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিব যে মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? পিউলি বৰুৱাক। আৰু জিউৰাম দুলীয়া বৰুৱাৰ লগত কাক ফাঁচি দিয়া হৈছিল? পিউলি ফুকন। এই দুটালৈ আপোনালোকে কনফিউজ নহ'ব, বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা। জেনকিন্স চাহাব অসমৰ কমিশ্যনাৰ হৈ আহে। 1834 জেনকিন্স চাহাব অসমৰ কমিশ্যনাৰ হৈ আহে। জেনকিন্স চাহাবে ইংৰাজ বিষয়াসকলৰ খোচনিতে মণিৰামৰ দায়িত্বত থকা মোজা কেইখন বাজেয়াপ্ত কৰে। যেতিয়া জেনকিন্স চাহাব অসমৰ কমিশ্যনাৰ হৈ আহিছিল তেতিয়া ইংৰাজ বিষয়াসকলৰ উচতনিত জেনকিন্স চাহাবে মণিৰামৰ দায়িত্বত থকা মোজা কেইখন বাজেয়াপ্ত কৰিছিল। মনত ৰাখিব। অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ কোন আছিল? যে অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ কোন আছিল? অপশ্যন এ ডেভিড স্কট, অপশ্যন বি জেনকিন্স, অপশ্যন চি ৰবাৰ্টছন, অপশ্যন ডি নান অফ দ্য আবাভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, যে অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ আছিল ডেভিড স্কট। ওকে, কমিশ্যনাৰ অফ আছাম ফাৰ্ষ্ট ডেভিড স্কট 1828 পৰা 1831 আছিল। যে ডেভিড স্কট অসমৰ কমিশ্যনাৰ হৈ কিমান দিন আছিল? 1828 পৰা 1831। ছেকেণ্ড ৰবাৰ্টছন 1831 পৰা 1834। যে ডেভিড স্কটৰ পিছত অসমৰ দ্বিতীয়জন কমিশ্যনাৰ কোন আছিল? ৰবাৰ্টছন। ওকে, মনত ৰাখিব। কোন বছৰত নামনি অসমক ব্ৰিটিছে সংযুক্ত কৰিছিল? যে কোন বছৰত নামনি অসমক ব্ৰিটিছে সংযুক্ত কৰিছিল? অপশ্যন এ 1838, অপশ্যন বি 1828, অপশ্যন চি 1826, অপশ্যন ডি 1824। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি, যে
1828 নামনি অসমক ব্ৰিটিছে সংযুক্ত কৰিছিল যে লয়াৰ আসামক অসমে কেতিয়া সংযুক্ত কৰিছিল যে 1828 কোন বছৰত উজনি অসমক ব্ৰিটিছে সংযুক্ত কৰিছিল যে কোনটো বছৰত ব্ৰিটিছে উজনি অসমক সংযুক্ত কৰিছিল অপশন এ 1838 অপশন বি 1828 অপশন সি 1826 অপশন ডি 1824 যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ 1838 আপোনালোকে নিশ্চয় মনত ৰাখিব যে উজনি অসমক কেতিয়া ব্ৰিটিছে সংযুক্ত কৰিছিল 1838 লয়াৰ আসামক কেতিয়া ব্ৰিটিছে সংযুক্ত কৰিছিল 1828 মনত ৰাখিব কনফিউজ নহব সেইকাৰণে আপোনালোকৰ সহজ হোৱাকে সিৰিয়েলি লৈ অহা হৈছে যাতে আপোনালোকৰ মনত ৰাখাত কোনো ধৰণৰ কনফিউজ নহয় তলৰ কোনজনক তৃতীয় ইয়াণ্ডাবু সন্ধিৰ পিছত উত্তৰ পূব সীমান্তৰ বাবে গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট আৰু অসম আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল যে তলৰ কোনজনক তৃতীয় ইয়াণ্ডাবু সন্ধিৰ পিছত উত্তৰ পূব সীমান্তৰ বাবে গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট আৰু অসমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল অপশন এ টি.সি. ৰবাৰ্টসন অপশন বি ডেভিড স্কট অপশন সি জেনকিন্স অপশন ডি নান অফ দ্য আবভ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি যে ডেভিড স্কট মনত ৰাখিব কাৰ পৰামৰ্শৰ আধাৰত অসম প্ৰদেশৰ 4খন জিলা গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁও বিভক্ত কৰা হৈছিল যে কাৰ পৰামৰ্শৰ আধাৰত অসম প্ৰদেশৰ 4খন জিলা গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁও বিভক্ত কৰা হৈছিল অপশন এ টি.সি. ৰবাৰ্টসন অপশন বি ডেভিড স্কট অপশন সি জেনকিন্স অপশন ডি নান অফ দ্য আবভ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ যে টি.সি. ৰবাৰ্টসন যে মনত ৰাখিব যে কাৰ পৰামৰ্শৰ আধাৰত কি হৈছিল অসম প্ৰদেশৰ 4খন জিলা গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁওখন কি হৈছিল বিভক্ত কৰিছিল ৰবাৰ্টসনৰ পৰামৰ্শৰ আধাৰত ওকে পতিত ভূমিৰ নিয়ম কোনজন আয়ুক্তৰ অধীনত গৃহীত হৈছিল যে পতিত ভূমিৰ নিয়ম কোনজন আয়ুক্তৰ অধীনত গৃহীত হৈছিল অপশন এ টি.সি. ৰবাৰ্টসন অপশন বি ডেভিড স্কট অপশন সি জেনকিন্স অপশন ডি নান অফ দ্য আবভ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি যে পতিত ভূমিৰ নিয়ম কোনজন আয়ুক্তৰ অধীনত গৃহীত হৈছিল জেনকিন্সৰ ওকে কোন বছৰত অসম মুখ্য আয়ুক্তৰ প্ৰদেশ হৈছিল যে কোন বছৰত অসম মুখ্য আয়ুক্তৰ প্ৰদেশ হৈছিল অপশন এ 1874 অপশন বি 1876 অপশন সি 1905 অপশন ডি 1912 এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ যে কোন বছৰত অসম মুখ্য আয়ুক্তৰ প্ৰদেশ হৈছিল 1874 কি হৈছিল অসমখন মুখ্য আয়ুক্তৰ প্ৰদেশ হৈছিল In which year Assam was separated from the Bengal Presidency? কোন বছৰত অসমক বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰা হৈছিল অপশন এ 1876 অপশন বি 1874 অপশন সি 1905 অপশন ডি 1912 যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি যে অসমক কি হৈছিল 1874 বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰা হৈছিল ওকে
পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল যে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল অপশন এ গুৱাহাটী অপশন বি শ্বিলং অপশন সি ঢাকা অপশন ডি নান অফ দা আবভ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে ঢাকা পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী আছিল ঢাকা ওকে অসম প্ৰদেশত সিলেট জিলা কেতিয়া এড কৰা হৈছিল যে অসম প্ৰদেশৰ লগত সিলেট জিলাখনক কেতিয়া যোগ কৰা হৈছিল বা এড কৰা হৈছিল অপশন এ 1947 অপশন বি 1874 অপশন সি 1935 অপশন ডি 1905 যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ বি অসম প্ৰদেশত সিলেট জিলা কেতিয়া এড কৰা হৈছিল 1874 মনত ৰাখিব কোন চনত সিলেট জিলাক পূব পাকিস্তানলৈ স্থানান্তৰ কৰা হৈছিল কোন চনত সিলেট জিলাক পূব পাকিস্তানলৈ স্থানান্তৰ কৰা হৈছিল অপশন এ 1935 অপশন বি 1942 অপশন সি 1945 অপশন ডি 1947 যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে 1947 ত পূব পাকিস্তানক কি কৰিছিল সিলেট জিলাখন দি দিয়া হৈছিল ওকে তলৰ কোনটো ঔপনিবেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন যে তলৰ কোনটো ঔপনিবেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন অপশন এ ফুলগুৰি দাৱা অপশন বি যোৰহাট সাৰ্বজনিক সভা অপশন সি আসাম ছাত্ৰ সন্মিলন অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰা হয় যে 1884 জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰা হয় এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰাজকুমাৰ নৰনাৰায়ণ সিংহ যে এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰাজকুমাৰ নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা মনত ৰাখিব যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল 1884 আৰু কাৰ নেতৃত্বত গঠন কৰা হৈছিল জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন কৰা হৈছিল আৰু যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰাজকুমাৰ নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামৰ বাবে আপোনালোকে নিশ্চয় মনত ৰাখিব ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম কৃষক বিদ্ৰোহ কোনটো আছিল যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম কৃষক বিদ্ৰোহ কোনটো আছিল অপশন এ ফুলগুৰি দেৱা অপশন বি ৰঙিয়া কৃষক বিদ্ৰোহ অপশন সি পথাৰুঘাটৰ ৰণ অপশন ডি লছিমা বিদ্ৰোহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে ফুলগুৰি দেৱা বা দাৱা যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম কৃষক বিদ্ৰোহটো আছিল ফুলগুৰি দেৱা ওকে অসমৰ কোনটো বিদ্ৰোহক অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি জনা যায় অসমৰ কোনটো বিদ্ৰোহক অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি জনা যায় অপশন এ ফুলগুৰি দেৱা অপশন বি ৰঙিয়াৰ কৃষক বিদ্ৰোহ অপশন সি পথাৰুঘাটৰ ৰণ অপশন ডি লছিমা বিদ্ৰোহ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে পথাৰুঘাটৰ ৰণ এটো কি বুলি জনা যায় অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি জনা যায় ওকে ৰঙিয়া বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল যে ৰঙিয়া বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল অপশন এ 24 ডিসেম্বৰ 18
1893, option B 23rd December 1894, option C 24th December 1894, option D 23rd December 1893. যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ। ৰঙিয়া কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 24th December 1893. ওকে, ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? যে ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশন এ 1861, অপশন বি 1863, অপশন সি 1894, অপশন ডি 1893. এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ, যে 1861. এতিয়া আমি ফুলগুৰি বিদ্ৰোহৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম, আপোনালোকে নিশ্চয় চাব। 1816 চনৰ মে মাহত চৰকাৰে অসমত আফু খেতি নিষিদ্ধ কৰে। যে অসমত কি হৈছিল? 1860 কি হৈছিল? চৰকাৰে অসমত আফু খেতি নিষিদ্ধ কৰে। ফলত নগাঁও অঞ্চলৰ খেতিয়কসকলৰ বিস্তৰ ক্ষতি হয়। ফলত কি হৈছিল? নগাঁও অঞ্চলৰ খেতিয়কসকলৰ যথেষ্ট পৰিমাণে ক্ষতি হৈছিল। সেই সময়ত খবৰ ওলাই যে চৰকাৰে অনতিপলমে তামোল পাণৰ ওপৰত কৰ বহাব। আৰু সেই মুহূৰ্তত কি হৈছিল? খবৰ ওলাইছিল যে অনতিপলমে তামোল পাণৰ ওপৰত কি কৰা হ'ব? কৰ দিব লগা হ'ব। 1861 অক্টোবৰ মাহত নগাঁৱৰ ফুলগুৰিত হোৱা এক ব্যাপক আৰু শক্তিশালী কৃষক বিদ্ৰোহ হয়। বিদ্ৰোহ কেতিয়া হৈছিল? 1861 অক্টোবৰ মাহত হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক বিদ্ৰোহ নামেৰেও অভিহিত এই বিদ্ৰোহ। এই বিদ্ৰোহটো আছিল কি? ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম বিদ্ৰোহ নামেৰে অভিহিত। আৰু এই বিদ্ৰোহ অসমৰ ইতিহাসত ফুলগুৰি দাৱা নামেৰে প্ৰসিদ্ধ। আৰু এই বিদ্ৰোহ অসমৰ ইতিহাসত ফুলগুৰি দাৱা নামেৰে জনাজাত। ৰাইজমেলৰ সিদ্ধান্ত মৰ্মে সমগ্ৰ জিলাখনৰ কৃষক একগোট হৈ 15 অক্টোবৰৰ পৰা 5 দিনীয়াকৈ ৰাইজমেল পাতি চৰকাৰী নীতিৰ প্ৰতিবাদ কৰে। ৰাইজমেলৰ সিদ্ধান্ত মৰ্মে সমগ্ৰ জিলাখনৰ কৃষক কি আছিল? একগোট হৈ 15 অক্টোবৰৰ পৰা 5 দিনীয়াকৈ ৰাইজমেল পাতি চৰকাৰী নীতিৰ কি হৈছিল? প্ৰতিবাদ কৰে। ৰাইজমেল ভংগ পুলিচ আয়ুক্ত জে.বি. সিংগাৰক আৰক্ষী বাহিনী সহ ফুলগুৰিলৈ প্ৰেৰণ কৰে। যে ৰাইজমেল ভংগ কৰাৰ উদ্দেশ্যে কি কৰিছিল? উপায়ুক্ত হাৰ্বাৰ্ট স্কন্সে পুলিচ আয়ুক্ত জে.বি. সিংগাৰক আৰক্ষী বাহিনী সহ ফুলগুৰিলৈ প্ৰেৰণ কৰিছিল। হাৰ্বাৰ্ট স্কন্সে পুলিচ আয়ুক্ত জে.বি. সিংগাৰক কি কৰিছিল? আৰক্ষী বাহিনী সহ ফুলগুৰিলৈ প্ৰেৰণ কৰিছিল। সিংগাৰে কিছু সংখ্যক পুলিচ আৰু চিপাহী লগত লৈ নিজে হাতীৰ পিঠিত উঠি ফুলগুৰিত উপস্থিত হয়। জে.বি. সিংগাৰে কি হৈছিল? কিছু সংখ্যক পুলিচ আৰু চিপাহী লগত লৈ নিজে হাতীৰ পিঠিত উঠি ফুলগুৰিত উপস্থিত হয়। উত্তেজিত কৃষক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয়। আৰু উত্তেজিত কৃষক আৰু আৰক্ষীৰ মাজত কি হৈছিল? হতাহতি হৈছিল। কৃষকৰ ৰক্ষত সিংগাৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। আৰু সেই সংঘৰ্ষ হোৱাৰ ফলত কি হৈছিল? জে.বি. সিংগাৰৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। তেওঁৰ মৃতদেহটো কলং নদীত পেলাই দিছিল। জে.বি. সিংগাৰৰ মৃতদেহটো কৃষকসকলে কলং নদীত পেলাই দিছিল। লছিমা বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? লছিমা বিদ্ৰোহটো কেতিয়া সংঘটিত হৈছিল? অপশ্যন এ 24 ডিচেম্বৰ 1893, অপশ্যন বি 21 জানুৱাৰী 1893, অপশ্যন চি 24 ডিচেম্বৰ 1894, অপশ্যন ডি 21 জানুৱাৰী 1894. এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি। এতিয়া আমি লছিমা বিদ্ৰোহ সম্পৰ্কে ডিটেইলছত আলোচনা কৰিম, আপোনালোকে নিশ্চয় চাব।
লচিমা বিদ্ৰোহ 1894 চনৰ 21 জানুৱাৰীত সৰুক্ষেত্ৰী মোজাৰ লচিমা নামৰ গাঁৱত এই বিদ্ৰোহ গা কৰি উঠিছিল। যে লচিমা বিদ্ৰোহটো কেতিয়া সংঘটিত হৈছিল আমি পালোঁ 1894 21 জানুৱাৰীত হৈছিল। ক'ত হৈছিল? লচিমা নামৰ গাঁওখনত এই বিদ্ৰোহে গা কৰি উঠিছিল আৰু এইখন এতিয়া বৰপেটা জিলাত আছে। লচিমা গাঁৱত খাজনা সংক্ৰান্ত মণ্ডল আৰু মৌজাদাৰৰ লগত ৰাইজৰ হতাহতি হৈছিল। যে লচিমা গাঁৱত কি হৈছিল? খাজনা সংক্ৰান্তত মণ্ডল আৰু মৌজাদাৰৰ লগত কি হৈছিল? ৰাইজৰ হতাহতি হৈছিল, সংঘৰ্ষ হৈছিল। সেইবাবে মণ্ডলজনৰ থিতাতে মৃত্যু হৈছিল আৰু সেই সময়ত কি হৈছিল? ঘটনাস্থলীতে কি হৈছিল? মণ্ডলজনৰ মৃত্যু হৈছিল। মৌজাদাৰজনৰ নাম আছিল দচুৰাম চৌধুৰী আৰু কি আছিল? মৌজাদাৰজনৰ নাম কি আছিল? দচুৰাম চৌধুৰী আৰু মণ্ডলজনৰ নাম আছিল হলিৰাম মিশ্ৰা আৰু মণ্ডলজনৰ নাম আছিল কি? হলিৰাম মিশ্ৰা। নিশ্চয় মনত ৰাখিব। লচিমা বিদ্ৰোহ কেতিয়া হৈছিল? 1894 হৈছিল 21 জানুৱাৰী আৰু এই বিদ্ৰোহটো ক'ত হৈছিল? লচিমা নামৰ গাঁওখনত হৈছিল। যে মৌজাদাৰজনৰ নাম কি আছিল? দচুৰাম চৌধুৰী আৰু মণ্ডলজনৰ নাম আছিল হলিৰাম মিশ্ৰা। নিশ্চয় মনত ৰাখিব। পথৰুঘাট বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? যে পথৰুঘাট বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন বি 21 জানুৱাৰী 1893, অপশ্যন চি 20 জানুৱাৰী 1894, অপশ্যন ডি 21 জানুৱাৰী 1894। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, যে 28 জানুৱাৰী 1893 পথৰুঘাট বিদ্ৰোহ সংঘটিত হৈছিল। এতিয়া আমি পথৰুঘাট বিদ্ৰোহ সম্পৰ্কে ডিটেইলছত আলোচনা কৰিম। চনৰ 28 জানুৱাৰী তাৰিখে কৃষক ৰাইজে দৰং জিলাৰ পথৰুঘাটত ইংৰাজৰ বিৰুদ্ধে এক বিদ্ৰোহ সংঘটিত কৰে। কৃষকসকলে 1894 কি কৰিছিল? দৰং জিলাৰ পথৰুঘাটত ইংৰাজৰ বিৰুদ্ধে এক বিদ্ৰোহ সংঘটিত কৰে। ৰাইজৰ খাজনা নিদিয়াৰ সিদ্ধান্তৰ কথা জানিব পাৰি 1894 চনৰ 28 জানুৱাৰীৰ দিনা উপায়ুক্ত JD এণ্ডাৰছন, মহকুমা অধিপতি ৰেমছন, আৰক্ষী বিষয়া লেফটেনেণ্ট বেৰিংটন আৰু 12 জন সশস্ত্ৰ চিপাহীসহ ৰাইজৰ অভিযোগ শুনিবলৈ পথৰুঘাটলৈ আহে আৰু কৃষক ৰাইজক খাজনা আদায় দিবলৈ হুকুম দিয়ে। উপায়ুক্ত এণ্ডাৰছন আৰু মহকুমা অধিপতি ৰেমছন, আৰক্ষী বিষয়া লেফটেনেণ্ট বেৰিংটন আৰু 12 জন সশস্ত্ৰ চিপাহীসহ ৰাইজৰ অভিযোগ শুনিবলৈ পথৰুঘাটলৈ আহে আৰু কৃষক ৰাইজক খাজনা আদায় দিবলৈ হুকুম দিয়ে। কিন্তু ৰাইজে খাজনা দিবলৈ অমান্তি হোৱাত আৰু দুয়োপক্ষৰ মাজত তৰ্ক বিতৰ্ক হোৱাত উপায়ুক্তই গুলীচালনাৰ নিৰ্দেশ দিয়ে। যাৰ ফলস্বৰূপে গুলীচালনাত 140 জন কৃষক নিহত হয় আৰু প্ৰায় 150 জন কৃষক আহত হয়। যে যাৰ ফলস্বৰূপে কি হৈছিল? গুলীচালনাত 140 জন কৃষকৰ নিহত হৈছিল আৰু প্ৰায় 150 জন কৃষক আহত হৈছিল। চৰকাৰী তথ্য মতে 15 জন নিহত হয় আৰু 37 জন আহত হয়। যে চৰকাৰী তথ্য মতে 15 জন কি হৈছিল? নিহত হয় আৰু 35 জন কি হয়? আহত হয়। পথৰুঘাট বিদ্ৰোহৰ ঘটনা ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলত দাঙি ধৰা হৈছিল। যে পথৰুঘাট বিদ্ৰোহৰ ঘটনা ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলত কি কৰা হৈছিল? দাঙি ধৰা হৈছিল। পথৰুঘাট বিদ্ৰোহক অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি জনা যায়। যে পথৰুঘাটৰ বিদ্ৰোহক কি বুলি কোৱা হয়? অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি কোৱা হয় বা জনা যায়। মনত ৰাখিব যে অসমৰ কোনখন বিদ্ৰোহক জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি কোৱা হয়? পথৰুঘাটৰ বিদ্ৰোহক। অ'কে।
নিম্নলিখিত কোনজন অসমত 1857 বিদ্ৰোহৰ নেতা আছিল নিম্নলিখিত কোনজন অসমৰ 1857 বিদ্ৰোহৰ নেতা আছিল অপচন এ পিয়লি বৰুৱা অপচন সি কুশল কোঁৱৰ অপচন সি পুৰন্দৰ সিংহ অপচন ডি মনিৰাম দেৱান যে এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ ডি যে মনিৰাম দেৱান যে 1857 অসমৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মনিৰাম দেৱান ওকে 1903 গঠন হোৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল 1903 গঠন হোৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল অপচন এ জগন্নাথ বৰুৱা অপচন বি মানিক চন্দ্ৰ বৰুৱা অপচন সি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা অপচন ডি জগন্নাথ বৰুৱা এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ সি যে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা 1903 গঠন হোৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ওকে আসাম এছ'চিয়েশ্যন মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 1903 জন্ম হৈছিল যে আসাম এছ'চিয়েশ্যন বা অসম এছ'চিয়েশ্যনৰ কি আছিল মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 1903 চনত জন্ম হৈছিল আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905ত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল যে আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল কেতিয়া হৈছিল 1905 এই এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশনত সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু এই এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশনত সভাপতি কোন আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা জগন্নাথ বৰুৱা উপসভাপতি আৰু মানিক চন্দ্ৰ বৰুৱা সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল যে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিল কি এই অধিৱেশনৰ প্ৰথমজন সভাপতি আৰু জগন্নাথ বৰুৱা উপসভাপতি আৰু মানিক চন্দ্ৰ বৰুৱা আছিল সম্পাদক আসাম এছ'চিয়েশ্যনৰ দ্বিতীয় অধিৱেশন হৈছিল 1907ত দুবৰীত আসাম এছ'চিয়েশ্যনৰ দ্বিতীয় অধিৱেশন কেতিয়া হৈছিল 1907ত হৈছিল ক'ত হৈছিল দুবৰীত হৈছিল আসাম এছ'চিয়েশ্যনৰ শাখাসমূহ হ'ল গোৱালপাৰা বৰপেটা গুৱাহাটী তেজপুৰ নগাঁও গোলাঘাট আৰু ডিব্ৰুগড় নিশ্চয় মনত ৰাখিব যে আসাম এছ'চিয়েশ্যনৰ শাখাসমূহ হ'ল গোৱালপাৰা বৰপেটা গুৱাহাটী তেজপুৰ নগাঁও আৰু গোলাঘাট ডিব্ৰুগড় ওকে উল্লেখযোগ্য যে 1920 তেজপুৰত অনুষ্ঠিত হোৱা সভাই আছিল আসাম এছ'চিয়েশ্যনৰ শেষ বৈঠক যে 1920 চনত তেজপুৰত অনুষ্ঠিত হোৱা সভাই আছিল অসম এছ'চিয়েশ্যনৰ শেষ বৈঠক মনত ৰাখিব অসম এছ'চিয়েশ্যনৰ লাষ্ট বৈঠক ক'ত অনুষ্ঠিত হৈছিল তেজপুৰত অনুষ্ঠিত হৈছিল কেতিয়া হৈছিল 1920 চনত হৈছিল ওকে আসাম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল যে আসাম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল অপচন এ জগন্নাথ বৰুৱা অপচন বি মানিক চন্দ্ৰ বৰুৱা অপচন সি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা অপচন ডি লক্ষ্মীনাথ বেজবৰুৱা যে এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ ডি লক্ষ্মীনাথ বেজবৰুৱা আসাম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে নিশ্চয় চাব আসাম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন 1916 চনৰ 25 ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল আসাম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত কৰা হৈছিল 1916ত অনুষ্ঠিত কৰা হৈছিল ক'ত অনুষ্ঠিত কৰা হৈছিল গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল নিশ্চয় মনত ৰাখিব যে আসাম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল কেতিয়া কৰা হৈছিল 1916ত কৰা হৈছিল আৰু এই অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু এই অধিৱেশনৰ সভাপতি কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা আসাম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰনাথ শৰ্মা
আসাম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰনাথ শৰ্মা মনত ৰাখিব আৰু প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা আসাম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰনাথ শৰ্মা আৰু প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা আসাম ছাত্ৰ সন্মিলনে প্ৰকাশ কৰা আলোচনীখন আছিল মিলন আৰু আসাম ছাত্ৰ সন্মিলনে প্ৰকাশ কৰা আলোচনীখনৰ নাম আছিল মিলন মনত ৰাখিব Thank you everyone. আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আগলৈ আপোনালোকৰ বাবে মই আৰু এনেকুৱা ক্লাস লৈ আহিম আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব